মোৰ ইউটিউব চেনেল জিম মণ্টুমলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা গুৰুত্বপূৰ্ণ বিষয় লৈ মই আলোচনা কৰিম, ইণ্ডিয়ান পাছপোৰ্ট। আপুনি জানেনে 2024 চনত পাছপোৰ্ট ৰেংকিঙত ইণ্ডিয়ান পাছপোৰ্ট 85 নম্বৰ ৰেংকলৈ অৱনমিত হৈছে। ইয়াৰ কাৰণ কি জানেনে? ইয়াৰ কাৰণ হৈছে ভাৰতৰ বৈদেশিক নীতিৰ কিছু কূটনৈতিক অভাৱ আৰু ইকনমিক্স প্ৰব্লেম। সেয়েহে বহু দেশত ভাৰতৰ পাছপোৰ্টত ভিজাবিহীনভাৱে যাবলৈ অনুমতি নিদিয়ে। মাত্ৰ আপোনাৰ 58 আৰু 57 দেশলৈকে ভিজামুক্তভাৱে ভাৰতবৰ্ষৰ নাগৰিকে ইণ্ডিয়ান পাছপোৰ্ট লৈ মুক্তভাৱে বিচৰণ কৰিব পাৰে। সেই দেশসমূহ আপুনি জানিব বিচাৰে নেকি? সেই দেশসমূহ জানিব বিচাৰিলে এছিয়াৰ আপুনি যাব পাৰে থাইলেণ্ড, মালদ্বীপ, নেপাল, শ্ৰীলংকা, মালয়েছিয়া আৰু ইণ্ডোনেছিয়া। আৰু আফ্ৰিকান দেশৰ ভিতৰত মৰিচাছ, কেনিয়াৰ ৰনাল্ডো চেলচিয়াছ, চাইবেৰিয়াৰ বাৰক্ৰছ, চেণ্ট পিটাৰবাৰ্গ ইত্যাদি। আৰু আদাৰ কিছুমান দেশৰ আপুনি ফিজি আদি দেশলৈকে ভিজামুক্তভাৱে যাব পাৰে। আৰু সবিশেষ জানিবলৈ হ'লে মোৰ ডেছক্ৰিপশ্যনটোলৈকে যাব। কিন্তু ছিংগাপুৰৰ পাছপোৰ্ট যদি আপোনাৰ ছিংগাপুৰৰ নাগৰিক হয় বা ভাৰতীয় মানুহ ছিংগাপুৰৰ নাগৰিক হয়, তেতিয়াহ'লে 195খন দেশলৈকে বিনা ভিজাই আপুনি দেশ ভ্ৰমণ কৰিব পাৰে। মোৰ এই চেনেলটো হ'ব এডুকেশ্যন ৰিলেটেড, সকলো ধৰণৰ তথ্য মই দিবলৈ আপোনালোকলৈ আগবঢ়াবলৈ চেষ্টা কৰিম। মোৰ যদি এই ইউটিউব চেনেলটো ভাল পায় তেতিয়া লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সচৰাচৰ ফুৰিবলৈ গ'লে বা এই বিষয়ে নাজানিলে আপোনালোকৰ বিপদ হ'ব পাৰে। সেয়েহে অধিক জানিবলৈ হ'লে মোৰ চেনেলটো আপোনালোকে অন কৰিব আৰু চাবলৈ নাপাহৰিব। আৰু পাছপোৰ্ট ৰিলেটেড বা ভিজা ৰিলেটেড, ডকুমেণ্টছ ৰিলেটেড জানিবলৈ হ'লে মোৰ ডেছক্ৰিপশ্যনত মেইল দিয়া আছে। মেইলত আপোনালোকে মেইল কৰি যোগাযোগ কৰিব। আৰু বহুতো এজেঞ্চি ফ্ৰড থাকে, এই ফ্ৰড এজেঞ্চিবোৰৰ পৰা আপোনালোকে সাৱধানতে থাকিব। আৰু মই পাছপোৰ্ট অফিচত জব কৰা বহু বছৰৰ মোৰ অভিজ্ঞতাৰ পৰা মই কৈছোঁ। আৰু কেনেকৈ এপ্লাই কৰিব লাগে, কি কৰিব লাগে সেইবোৰ জানিব বিচাৰে তেতিয়াহ'লে মই বিশেষভাৱে গাইড কৰিব পাৰোঁ। আৰু USA, ইউৰোপ কাণ্ট্ৰিসমূহত আপুনি কেনেদৰে ভিজা পাব বা J1 ভিজা কেনেদৰে ল'ব পাৰে বা পঢ়াৰ কাৰণে কেনেদৰে যাব পাৰে, এইসমূহ তথ্য মই আগলৈকে আগবঢ়াম। কিন্তু আপোনালোকৰ সহায় আৰু সহযোগিতাৰ প্ৰয়োজন। লাইক, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইটো আজি মই প্ৰথম ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ। সবিশেষ জনাবলৈ হ'লে আগলৈকে মোৰ ইউটিউব চেনেলটো চাই থাকিব। আৰু ভাৰতীয় দিশত বহুতো কূটনৈতিক সম্পৰ্ক দেশসমূহৰ লগত গঢ়ি তুলিলেহে আমাৰ পাছপোৰ্টে ৰেংক কৰিব। মোৰ ভিডিঅ'টো ইমান সময় দিয়াৰ বাবে আপোনালোকলৈকে ধন্যবাদ। আগলৈ এটা মই নতুন বিষয় লৈ আপোনালোকলৈ আহি আছোঁ। জয় আই অসম, জয় হিন্দ।